অসমীয়া নৱবৰ্ষৰ প্ৰতি বছৰে আমি বৰ্ণিহাটত থকা শ্ৰীদি সাই বাবা মন্দিৰত আমি ভোগ অৰ্পণ কৰি আহিছোঁ প্ৰতি বছৰে আৰু এইবাৰ হৈছে আমাৰ চতুৰ্থ বৰ্ষ। নতুন বছৰ বহাগৰ তো বিহুৱান এখন মানুহজনক দিলোঁ গতিকে আৰু যেতিয়া সেৱা এটা কৰিব লাগে। নিশ্চয় নিশ্চয় নিশ্চয়। নমস্কাৰ বন্ধুসকল, মই অজিত শৰ্মা আৰু মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক আজি নৱবৰ্ষৰ প্ৰথম দিনটোত অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত আপোনালোকক মৰম তথা শুভেচ্ছা জনাইছোঁ আৰু জ্যেষ্ঠসকলক শ্ৰদ্ধাৰে সেৱা জনাইছোঁ। গতিকে অসমীয়া নৱবৰ্ষৰ প্ৰতি বছৰে আমি বৰ্ণিহাটত থকা শ্ৰীদি সাই বাবা মন্দিৰত আমি ভোগ অৰ্পণ কৰি আহিছোঁ প্ৰতি বছৰে আৰু এইবাৰ হৈছে আমাৰ চতুৰ্থ বৰ্ষ আৰু চতুৰ্থ বৰ্গত সাই বাবাৰ কৃপাত আমি অকণমান ভোগটো বঢ়াব পাৰিছোঁ আৰু আমাৰ লগত আৰু 2-4জন বাবাৰ ভক্ত মিলিত হৈছে। তেওঁলোকে আমাৰ লগত মিলিত হৈ পেলাই ভগৰ নামত যিখিনি তেওঁলোকে দান বৰঙণি আগবঢ়াইছে ভোগটো দিয়াৰ ক্ষেত্ৰত তেওঁলোককো আজি নৱবৰ্ষৰ প্ৰথম দিনটোত মৰম শুভেচ্ছা তথা সেৱা জনাইছোঁ আৰু এই ধৰণে বাবাৰ আশীৰ্বাদ ল'বলৈ আমি প্ৰতি বছৰে আমি বৰ্ণিহাটত থকা সাই বাবা মন্দিৰত আমি যাওঁ। নিজে হাতেৰে ঘৰতে ভোগটো বনাই পেলাই, ভোগ মানে আচলতে পায়স, আমি পায়স বনাই পেলাই প্ৰতি বছৰে যিমানখিনি ভক্তক আমি সাই বাবা মন্দিৰত পাৰোঁ সিমানখিনি সাই বাবা মন্দিৰৰ ভক্তসকলক বহাগৰ 1 তাৰিখৰ দিনটোত আমি আচলতে অকণমান ভোগ দিবলৈ আমি চেষ্টা কৰোঁ, প্ৰতিজন ভক্তকে দিবলৈ চেষ্টা কৰোঁ। যোৱা বছৰ যথেষ্ট ভক্তৰ সমাগম হৈছিলে আৰু যথেষ্টখিনি ভক্তক আমি ভোগ অৰ্পণ কৰিছিলোঁ আৰু এইবাৰো 2024 চন অৰ্থাৎ বহাগৰ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত বহাগৰ 1 তাৰিখৰ দিনটোত এইবাৰ ভোগটো অকণমান বঢ়ালোঁ আমি আৰু বাবাই যদি কৃপা কৰে, বাবাই যদি আশীৰ্বাদ কৰে অহা বছৰ হয়তো ভোগটো আমি বঢ়াই যাম। প্ৰতি বছৰে এনেকৈ ভোগ আমি বঢ়াই যাম বুলি মনতে এটা সংকল্প লৈছোঁ আৰু প্ৰতি বছৰে যাতে বাবাৰ চৰণত যাতে ভোগকণ যাতে সমৰ্পণ কৰিব পাৰোঁ তাৰ কাৰণে আজি নৱবৰ্ষৰ দিনটোত এই ভিডিঅ'টো আপোনালোকলৈকে প্ৰস্তুত কৰিলোঁ যে ভগৱানৰ হওক বা বাবাৰ আশীৰ্বাদ থাকিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰি আৰু সেইটোৱে বাবাই আজি প্ৰমাণ কৰি দিলে। আৰু নৱবৰ্ষৰ প্ৰথম দিনটোত আমাৰ মেডামে কিবা ক'ব মেডাম? নতুন বছৰ বহাগৰ তো বিহুৱান এখন মানুহজনক দিলোঁ গতিকে আৰু যেতিয়া সেৱা এটা কৰিব লাগে। নিশ্চয় নিশ্চয় নিশ্চয়। ভগৱানে মংগল কৰক, ভগৱানে সকলো মনৰ আশা পূৰণ কৰক, সমস্ত শৰীৰৰ ৰোগ নাশ কৰি পেলাই অনাগত দিনত যাতে সুখ আৰু শান্তিৰে যাতে আমি দুজনে যাতে থাকিব পাৰোঁ সেয়ে তোমাক আজি আশীৰ্বাদ দিলোঁ। গতিকে নৱবৰ্ষৰ প্ৰথম দিনটোত মানে জ্যেষ্ঠসকলক পিতৃ মাতৃ স্ত্ৰীয়ে স্বামীক সেৱা কৰা এটা পৰম্পৰা আগৰ পৰা আহি আছে। গতিকে সেইটো কাৰণে আমাৰ মেডামে আজি প্ৰথম দিনটোত বহাগৰ 1 তাৰিখে সেৱা ল'লে। গতিকে তেওঁৰ মনৰ আশাবিলাক সপোনবিলাক পূৰণ হওক, অনাগত দিনত যাতে আমি দুয়ো যাতে সুখ আৰু শান্তিৰে যাতে থাকিব পাৰোঁ তাকেই মনৰ আমি কামনা লৈ পেলাই বাবাৰ ওচৰত যাম, বাবাৰ ওচৰত ভোগ অৰ্পণ কৰিছোঁ। আৰু বিশেষকৈ আমাৰ এই মেডামৰ কথাই কৈছোঁ, এই মেডাম অহাৰ পিছৰ পৰাই ঘৰখনত পূজা পাতল আৰু বাবাৰ চৰণত ভোগ অৰ্পণ কৰা শক্তিটো এই মেডামৰ পৰাই পাইছোঁ। প্ৰথম বছৰ ক'বলৈ হ'লে আমি আমাৰ যেতিয়া গাড়ী নাছিলে আমি দুজনে আমি স্কুটিৰে গৈ পেলাই আমি কুকাৰত আমি পায়স আৰু খিচাৰি বনাই পেলাই আমি প্ৰথম বছৰ আমি তেনেকৈ আমি বাবাৰ চৰণত ভোগ দিছিলোঁ। দ্বিতীয় বছৰ উবেৰ বুক কৰি লৈ পেলাই আমি দ্বিতীয় বছৰ তেনেকৈ ভোগ দিলোঁ। তৃতীয় বছৰ যেতিয়া বাবাৰ কৃপাত বাবাৰ আশীৰ্বাদত নতুনকৈ আমাৰ ঘৰলৈকে এটা মেম্বাৰ আহিল, অৰ্থাৎ নতুন সদস্য আহিল, নতুন এখন গাড়ী আহিলে, আমি সেই গাড়ীতে ভোগ লৈ পেলাই বাবাৰ চৰণত সমৰ্পণ কৰিছিলোঁ। আৰু আজি অৱশ্যে উবেৰতে যাব লাগিব, কাৰণ আমি বৰ্তমান আছোঁ নাৰেংগীত আৰু আমাৰ গাড়ীখন আছে বেলেগ এঠাইত আছে। আমাৰ
আমিতো শিৰডি গৈছোঁ, বাবাক দৰ্শন কৰি আহিছোঁ আমি 3 বছৰ ভোগ দিয়াৰ পিছত। তাকে আৰু এইটো বছৰত আমি আকৌ আৰম্ভ কৰিছোঁ। অকল এবছৰটো নহয়, প্ৰতি বছৰে আমি যত্ন কৰিম যে বাবাক মন্দিৰত আমি সদায় ভোগ দিম। আৰু সেইটো কাৰণে আচলতে সকলো ল'ৰা ছোৱালী আচলতে সকলো ল'ৰা ছোৱালী যিসকল মানুহে আচলতে গুৱাহাটীত মানে কৰ্মসংস্থাপন হিচাপে থাকে, তেওঁলোকে বিহু বুলি আচলতে বহাগৰ 1 তাৰিখ বা বহাগ বিহু বুলি তেওঁলোকে ঘৰলৈকে যায়। কিন্তু আমাৰ দুটাৰ আচলতে ঘৰলৈকে যোৱা নহয় না, এওঁৰ ঘৰখনলৈকে মানে বহাগৰ 1 তাৰিখে আমি বিহু পালন কৰিব পাৰোঁ নে মোৰ নিজৰ গাঁৱৰ ঘৰখনত বিহু আমি পালন কৰিব পাৰোঁ। কাৰণ কিয়, বহাগৰ 1 তাৰিখৰ দিনটোত আমি যিগতিকে বাবাৰ চৰণত ভোগ দিম বুলি প্ৰতি বছৰে ভোগ দিম বুলি এটা সংকল্প লৈছোঁ, এটা আশা কৰিছোঁ। সেইটো কাৰণে আচলতে আমাৰ বিহু বুলি তেনেকৈ যোৱা নাই। গতিকে গুৱাহাটীৰ ঘৰখনতে আমি তেনেকৈ বিহু আমি পালন কৰোঁ। গতিকে ভিডিঅ'টো দেৰি নকৰোঁ, কাৰণ যিগতিকে আমি 11টা বজাত আমি শিৰডি সাই বাবা মন্দিৰ বৰ্ণিহাটত থকা মন্দিৰত গৈ পাব লাগিব। আৰু 12 বজাৰ লগে লগে তাত আৰতি হয়। আৰতিটো আচলতে চবতকৈ ডাঙৰ কথা। সেই আশীৰ্বাদটোৰ কাৰণে আচলতে বহু ভক্তই যায়, আৰতিটো ল'বলৈ যায়। আৰু আমিও সেইটো কাৰণে গৈ আছোঁ। আৰু যিগতিকে আজি আমাৰ নিজৰ গাড়ীখন নাই, বেলেগ এঠাইত আছে, সেইটো কাৰণে আমি উবেৰ বুক কৰিব লাগিব। আৰু যিগতিকে গুৱাহাটীত উবেৰৰ যথেষ্ট হাহাকাৰ হৈছে। ঈদ উপলক্ষে হওক, বহাগ বিহু উপলক্ষে হওক বা ইলেকশ্যন উপলক্ষে হওক, গাড়ীৰ যথেষ্ট হাহাকাৰ হৈছে। উবেৰ নাই বুলিয়ে বুলি শুনি আছোঁ। এতিয়া উবেৰ পাওঁনে নাপাওঁ নাজানো, কিন্তু বাবাৰ যেতিয়া আশীৰ্বাদ থাকিব নহয়, অসম্ভৱকো সম্ভৱ মানে বাবাই কৰি দিয়ে। সেই গতিকে সেইটো হৈছে আশীৰ্বাদ। বাবাই যেতিয়া আশীৰ্বাদ কৰিব, অসম্ভৱকো সম্ভৱ কৰি দিয়ে। আৰু চাই থাকক ভিডিঅ'টো। আৰু অলৰেডি মানে ভোগটো বনালোঁ, ভোগ বনোৱা ভিডিঅ'টো আপোনালোকক দেখাব নোৱাৰিলোঁ। কাৰণ কিয়, যিগতিকে আমি দুই মিয়া বিবিয়ে আমাৰ যিগতিকে বৰ্তমানলৈকে তেনেকৈ আমাক ভোগখিনি বনাই দিয়াৰ ক্ষেত্ৰত বা তেনেকুৱা আমাৰ মানে মেম্বাৰ বা সদস্য তেনেকৈ নাই। গতিকে সেইটো কাৰণে আমি দুটাই ইফালে বহাগৰ 1 তাৰিখ বুলি ঘৰৰো কাম থাকে, ঘৰৰ দৈনন্দিন পূজাখিনিও থাকে, আৰু ভোগখিনি গৈছে। গতিকে ভিডিঅ' বনাই থাকিলে আকৌ ভোগখিনি বনোৱা নাপাব। গতিকে সময় যথেষ্ট নাটনি। সেইটো কাৰণে যিখিনি পাৰিছোঁ সেইখিনি দেখাইছোঁ। গতিকে ভিডিঅ'টো চাই থাকক, শেষলৈকে চাব। আৰু আপোনালোকক শেষত আকৌ এবাৰ জনাইছোঁ, অসমীয়া নৱবৰ্ষৰ মৰম তথা শুভেচ্ছা, আৰু জ্যেষ্ঠসকলক ইয়াৰ পৰাই সেৱা জনাইছোঁ। জয় সাইৰাম। জয় সাইৰাম। জয় সাইৰাম। জয় সাইৰাম। আজি বহাগৰ 1 তাৰিখ। প্ৰতি বছৰে যিগতিকে বাবাৰ চৰণত ভোগ দিওঁ বুলি মনেদি সংকল্প লোৱাৰ নিচিনা হৈছে। এই বছৰে সৈতে 4 বছৰ। এয়া সেইটো বাবাৰ আশীৰ্বাদ, এয়া সেইটো ভক্তসকলৰ আশীৰ্বাদ, যিসকল ভক্তক প্ৰতি বছৰে বহাগৰ 1 তাৰিখে ভোগ প্ৰদান কৰি আহিছিলোঁ বাবাৰ চৰণত ভোগ দি পেলাই। গতিকে এয়া সেইটো বাবাই সেইটো বিচাৰিছে, বহাগৰ 1 তাৰিখৰ দিনটোত বাবাৰ চৰণত যাতে প্ৰতি বছৰে যাতে সেৱা ল'ব পাৰোঁ। সেইবাবে আমি দুই মিয়া বিবিয়ে প্ৰতি বছৰে গতিকে আৰু ফাইনেলি উবেৰ বুক হৈ গ'ল। উবেৰত আমাক মানে দেখাইছে যে ফেয়াৰ দেখাইছে 630.44, মানে 631 ৰুপিজ আমাক দেখাইছে। আৰু আগতে যেতিয়া আমি মানে ঘৰৰ পৰা আমি যেতিয়া বৰ্ণিহাট সাই বাবা মন্দিৰত গৈছিলোঁ, 400, 430 তেনেকুৱা দেখাইছে। আৰু এতিয়া ফেয়াৰটো ইমান কিয় বেছি দেখাইছে, কাৰণ গুৱাহাটীত উবেৰ অ'লা পাবলৈ নাই। যিগতিকে উবেৰ অ'লাৰ যেতিয়া কমি থাকে তেতিয়া ফেয়াৰটো বাঢ়ি যায়। আৰু ঈদৰ কাৰণে, বিহুৰ কাৰণে তাৰমানে ফেয়াৰটো ইমানেই বেছি দেখাইছে, কিন্তু উপায় নাই। কাৰণ বছৰত বাবাক বা বছৰত ভগৱানক এবাৰে আমি ভোগ দিওঁ বা ভোগ দিয়া যায়। বাছ হৈ গ'ল। বেগটো এতিয়া লৈ লওঁ। উবেৰত আমি ভোগ উঠালোঁ। গতিকে কথাতে কয় নহয়, ভগৱানে যেতিয়া আশীৰ্বাদ কৰিব, পৃথিৱীৰ দুনিয়াৰ কোনো বাধাই ৰাখিব নোৱাৰে। ভাবি আছিলোঁ কি হ'ল কি, ভগৱানে যেতিয়া আশীৰ্বাদ কৰিব নহয়, পৃথিৱীৰ দুনিয়াৰ কোনো বাধাই আমাক ৰাখিব নোৱাৰে। গতিকে যিয়ে নহওক ফাইনেলি বহিলোঁ উবেৰত। এতিয়া আমি 63 কিমান আছিল বা নাম্বাৰটো, 1 মিনিট।
আগৰ 1 তাৰিখ প্ৰতি বছৰে আমি তাৰমানে ভোগ দিওঁ সাই বাবা মন্দিৰত। এইবাৰে এটি আমাৰ মানে চতুৰ্থ বৰ্ষ 4 বছৰ হ'ল। আৰু উবেৰো মানে বিৰাট ক্ৰাইচিছ দেখোন, উবেৰ দেখোন নাইয়ে দেখোন মোটামুটি। আজি গাড়ীয়ে নাই, আজি চবে মানে আজিতো আৰু আমিও নাহিলোঁ হয়, এতিয়া মানে আহিব লগা হ'ল মানে। চ' মই কি কৈ আছিলোঁ যে কথাটো হ'ল কি যে ভগৱানৰ যেতিয়া আশীৰ্বাদ থাকিব তেতিয়াহ'লে পৃথিৱীৰ কোনো শক্তিয়ে তাক বাধা দি ৰাখিব নোৱাৰে। আৰু আমি ভাবিছিলোঁ যে দেৰি হ'ব, উবেৰ নাপাম, যি গতিকে মানে ঈদ চলি আছে, বিহু চলি আছে, চবতো ঈদৰ কাৰণে ড্ৰাইভাৰবিলাক ঘৰে ঘৰে গৈছে, বিহু বুলিও অসমীয়া ড্ৰাইভাৰবিলাক ঘৰে ঘৰে গৈছে। আৰু যি গতিকে নিউজতে পাই আছোঁ, ছ'চিয়েল মিডিয়াতো পাই আছোঁ যে গুৱাহাটীত উবেৰ আৰু বাছৰ বা গাড়ীৰ যথেষ্টখিনি ক্ৰাইচিছ হৈছে। আৰু সেইটো কাৰণে ভাবি আছিলোঁ যে আজি বহাগৰ 1 তাৰিখে চাগে বাবাক ভোগ দিব নাপামেই চাগে, ভোগ মানে এনেই যাব চাগে। কিন্তু ফাইনেলি দেখোন বাবাই দেখোন আশীৰ্বাদ কৰিলে, তো উবেৰখনৰ পৰা টাইমত আহি পালে, সময়ত আহি পালে। এতিয়া সময় হৈছে 10:45 10:50, গতিকে আমি বিফ'ৰ 12 আমি পাই গ'লে হ'ব। আমি 12টা বজাৰ আগত পাই গ'লে পিছত লাগে চাকি বন্তি জ্বলাম লাগে, প্ৰথম লাগে বাবাক ভোগটো লাগে সমৰ্পণ কৰিম। তো সেইটোৱে, গতিকে ভিডিঅ'টো চাই থাকক। আৰু এটা কথা মই আচলতে এই ভিডিঅ'টোত মেনশ্যন কৰিবলৈ ৰৈ গ'ল। আজিৰ বহাগৰ 1 তাৰিখ হিচাপে, নৱবৰ্ষৰ 1 তাৰিখ হিচাপে সাই বাবা মন্দিৰত যিসকল ভক্তই মানে আমাৰ লগত সহযোগিতা কৰিছে ভোগ দিয়াৰ ক্ষেত্ৰত, আৰু তেওঁলোকে যদি ভিডিঅ'টো যদি চাই আছে যদি, যে তেওঁলোকক খালি এটা কথা ক'ম, ইয়াৰ পিছৰবাৰ যদি আপোনালোকে ধৰক যদি ভোগ দিয়াৰ ক্ষেত্ৰত যদি সহযোগ কৰিব বিচাৰে যদি, তেতিয়াহ'লে আপোনালোকৰ গোত্ৰখিনিও লগতে দি দিব। কাৰণ মই আজি যেতিয়া ভোগটো বনাই আছিলোঁ, যিসকল মানে ভক্তই বা যিসকলে মানে অৰিহণা আগবঢ়াইছে, যোনে যিমানখিনি পাৰে, এই অৰিহণাৰ লগত মানে গোত্ৰটো গ'লে বেছি ভাল হয়। এইটো মোৰ মনৰ কথাহে মই খালি কৈছোঁ। আৰু এই ভোগটো যেতিয়া মই বনাই আছিলোঁ, প্ৰতিজন ভক্তৰ কাৰণে যিসকলে অৰিহণা দিছে তেওঁলোকৰ নামত এমুঠি চাউল দি পেলাই মই তেওঁলোকৰ নামবিলাক মেনশ্যন কৰি পেলাই ভোগটো বনাইছোঁ মই। আৰু যিসকলে মানে অৰিহণা দিয়া নাই বা যিমানখিনি মানুহৰ মানে কথা বা নাম মোৰ মনত আছে, সিমানখিনি মানুহৰো মানে মই নামখিনি ভোগটো বনাওঁতে মই মেনশ্যন কৰি পেলাই এমুঠি চাউল দিছোঁ মই। আৰু অনাগত দিনত বা ইয়াৰ পিছৰ বৰ্ষত মানে যেতিয়া বাবাই যদি আশীৰ্বাদ কৰে যদি, তেতিয়াহ'লে যদি ভোগ যদি দিয়াৰ ক্ষেত্ৰত যদি সহযোগিতা কৰিব বিচাৰে যদি, তেতিয়াহ'লে নামটোৰ লগত গোত্ৰটো দিলে, তেতিয়া মই নিজে সেই ভোগটো বনাওঁতে নামটো আৰু গোত্ৰটো মাতি পেলাই মই মানে ভোগটো বনাম বা তেওঁৰ নামত মানে বাবাৰ চৰণত মানে উচৰ্গা কৰি দিম। আৰু ভিডিঅ' পোৱা যেন লাগে মোৰ ভিডিঅ' চাই থাকা না, মোক পোৱা যেন লাগি আছে মোৰ ফেচবুকত। আচ্ছা। আৰু আজি বহাগৰ 1 তাৰিখ আৰু 14 এপ্ৰিল, গাড়ী মটৰ যথেষ্টখিনিয়ে কম। ট্ৰেকাৰ হওক, চিটি বাছ হওক বা অ'লা হওক, উবেৰ হওক, ৰাস্তা পূৰা খালী। এনেকৈ যদি আমাৰ যদি গুৱাহাটী মহানগৰখন যদি খালী ৰাস্তাৰে যদি ভৰি থাকিলে হয়, তেতিয়াহ'লে নিশ্চয় সকলোৰে কাৰণে সুবিধা হ'ল হয়, বিশেষকৈ মোৰ কাৰণে সুবিধা হ'ল হয়। কাৰণ যান জঁটৰ কাৰণে আচলতে গুৱাহাটী মহানগৰীত গাড়ীখন ওলাবলৈ মন নাযায়। আৰু এতিয়া যিটো মহানগৰীত যেতিয়া মানে ট্ৰাফিক জামৰ সমস্যা যিটো, গতিকে 4 চকীয়াটো দূৰৰে কথা, বাইকটো দূৰৰে কথা বা স্কুটিটো দূৰৰে কথা, খোজকাঢ়িবলৈ এতিয়া মানে কি গুৱাহাটী মহানগৰীখনত মানে ঠাই নোহোৱা হৈছে। আৰু যেতিয়া এনেকুৱা বন্ধৰ দিনত ৰাস্তাটো যেতিয়া মুকল পোৱা যায় বা অ'পেন পোৱা যায়, তেতিয়া আচলতে ট্ৰেভেলিং কৰি বা যাত্ৰা কৰি আচলতে ভাল লাগে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈছে, আৰু আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰি ইয়াৰ দ্বিতীয় খণ্ডটোলৈকে আপোনালোকে অপেক্ষা কৰক। আৰু মই জিৎ শৰ্মা আজি বহাগৰ 1 তাৰিখে আপোনালোকৰ মৰম আশীৰ্বাদ লৈ পেলাই বিদায় মাগিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।